ফুলভাৱে প্ৰচাৰ কৰিব যাতে অনুষ্ঠানটোৰ আপোনাসকলৰ প্ৰচাৰৰ দ্বাৰা আমাৰ যিখিনি পিছপৰা অঞ্চল আছে চৰচাপৰি অঞ্চল আছে য'ত অসম সাহিত্য সভাই সেই অঞ্চলবিলাকত ঢুকি পোৱা নাই তেখেতসকলৰ শাখা কমিটি নাই অসম চৰচাপৰি সাহিত্য সভাই সেই ভিতৰুৱা অঞ্চলত অসম চৰচাপৰি সাহিত্য সভা য'ত তেওঁলোকৰ শাখা খুলিবলৈ সক্ষম হোৱা নাই আমি তাত গৈ কমিটি কৰিবলৈ আমাৰ অসম চৰচাপৰি সাহিত্য সভা সম্পাদক প্ৰধান মাননীয় সভাপতি মহোদয় তেখেতসকলে অপৰিহাৰ্য চেষ্টা কৰি আছে আৰু ইতিমধ্যে ভিতৰুৱা অঞ্চলৰ পৰা বহুতো কবি সাহিত্যিক ওলাই আহিছে প্ৰবন্ধ লিখিছে গল্প লিখিছে কবিতা লিখিছে আবৃত্তি কৰিছে এই অনুষ্ঠানটো মই ভাবোঁ ভৱিষ্যতে আগবাঢ়ি যাব আৰু আপোনাসকলে যদি প্ৰচাৰ ভালদৰে কৰে নিশ্চয় ভিতৰুৱা অঞ্চলত বা যিখিনি প্ৰধান অঞ্চল আছে জনবসতি য'ত বেছি সেই অঞ্চলসকলৰ মানুহসকলেও গম পাব যে অসমীয়া ভাষা সাহিত্যৰ কাৰণে অকল অসম সাহিত্য সভাই আগবাঢ়ি অহা নাই চৰচাপৰি যিখিনি মিয়া জনগোষ্ঠীৰ মানুহ আছে খেতিয়ক শ্ৰেণীৰ মানুহ আছে শ্ৰমজীৱী আছে তেখেতসকলেও যে অসমীয়া মাধ্যম 1900 চনৰ পৰাই ইয়াত নিগাজিকৈ বসবাস কৰিবলৈ লৈছে আৰু অসমীয়া মাধ্যমত লিখা পঢ়া কৰি আছে গতিকে অসম চৰচাপৰি সাহিত্য সভা অসম সাহিত্য সভাৰ ভগ্নী সংগঠন তাত আমাৰ কোনো হিৰ্ছ নাই আমি অসম চৰচাপৰি সাহিত্য সভাৰ তৃতীয় প্ৰতিষ্ঠা দিৱস আজি আমি এই নগাঁও শ্বহীদ ভৱনত অনুষ্ঠিত কৰিছোঁ আমাৰ নগাঁও যি জিলা সমিতি আছে সেই জিলা সমিতিৰ উদ্যোগত আমি এই অনুষ্ঠানটো পাতিবলৈ লৈছোঁ যে অসম চৰচাপৰি সাহিত্য সভা এটা চালকীয় অনুষ্ঠান আমাৰ এতিয়ালৈকে 3 বছৰত আমি ভৰি দিছোঁহি আৰু এই 3 বছৰত আমাৰ প্ৰায় 11খন জিলাত আমি জিলা সমিতি কৰিছোঁ আৰু জিলা সমিতিসমূহে অসম চৰচাপৰি সাহিত্য সভাৰ হৈ ভালেখিনি কাম কাজ কৰি আছে দৰাচলতে এই চৰচাপৰি সাহিত্য সভা অসমীয়া ভাষা সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰ আৰু শ্ৰীবৃদ্ধিৰ কাৰণে কাম কৰি আছে আমাৰ যিখিনি মানুহে লিখা মেলা কৰে তেওঁলোকে অসমীয়া ভাষাতেই লিখা মেলা কৰে আৰু বস্তুটো তেওঁলোকে মানে কি অসমীয়া সাহিত্যৰ হকেই কাম কাজ কৰে চৰচাপৰি সাহিত্য সভাৰ নাম এই কাৰণে দিয়া হৈছে যে যিখিনি মানুহ আমাৰ সংগঠনৰ লগত জড়িত তেওঁলোকে বেছিভাগেই চৰচাপৰিৰ পৰা আহিছে আৰু আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যে আমাৰ চৰ অঞ্চলত নৈপৰীয়া অঞ্চলত নদীৰ চৰবিলাকত যিবিলাক বহুতো প্ৰতিভাৱান ল'ৰা ছোৱালী আছে তেওঁলোকে লেখা মেলা কৰিব বিচাৰে তেওঁলোকৰ মাজৰ পৰা কিছু লেখক সাংবাদিক কবি সাহিত্যিক আমি সৃষ্টি কৰিব লাগে সেই আমাৰ মূল উদ্দেশ্য আৰু সেইটো আমাৰ এই তৃতীয় প্ৰতিষ্ঠা দিৱস আমি ইয়াত পাতিবলৈ লৈছোঁ